বৰ্তমান সময়ত বহু প্ৰচলিত অতি কম খৰচতে কৰিব পৰা এবিধ খেতি হৈছে কাঠফুলা। বছৰৰ প্ৰায় 12 মাহে উৎপাদন কৰিব পৰা কাঠফুলা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী পুষ্টিকৰ খাদ্য। অৱশ্যে বহু সময়ত কাঠফুলা এবিধ বিষাক্ত খাদ্য বুলি মানুহৰ মনত ভুল ধাৰণাৰ সৃষ্টি নোহোৱাও নহয়। কিয়নো বহুতো লোকে বনৰীয়াভাৱে হাবিত গজা কাঠফুলা খাই মৃত্যুৰ মুখতো পৰিছে। কিন্তু ভাৰতীয় কৃষি গৱেষণা পৰিষদে উল্লেখ কৰা অনুযায়ী বিজ্ঞানসন্মতভাৱে খেতি কৰি উৎপাদন কৰা কাঠফুলাত ভিটামিন বি, চি, ডি, ইৰ উপৰিও বাতবিষ, কেঞ্চাৰ, যক্ষ্মা আদিৰ দৰে ৰোগ নিৰাময় কৰিবৰ পৰা গুণাগুণ থাকে। এই খাদ্য উপযোগী কাঠফুলাৰ বিভিন্ন প্ৰকাৰসমূহৰ ভিতৰত ভাৰতবৰ্ষ তথা অসমত অয়েষ্টাৰ, বাটন, মিল্কী আদি কাঠফুলাৰ প্ৰচলন অধিক। বৰ্তমান সময়ত এই কাঠফুলাৰ খেতিৰ জৰিয়তে নৱপ্ৰজন্মৰ বহু লোক স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। কাঠফুলাৰ পৰা তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ উৎপাদিত সামগ্ৰী যেনে আচাৰ, শুকান কাঠফুলা, বেকাৰী সামগ্ৰী, কেক, প্ৰটিন পাউডাৰ আদিয়ে ভাৰতীয় বজাৰৰ এক বৃহৎ অংশ দখল কৰিবলৈ সক্ষম হৈছে। সূৰুযমুখী NGOৰ তৰফৰ পৰা প্ৰদান কৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণে গাঁৱৰ বহুতো মহিলাৰ উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে।